Hello everyone, welcome back to Good Guides. Good Guides or নতুন ভিডিওটোলে আপোনাক আকৌ এবাৰ স্বাগতম জনাইছো। গাইস আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 6 ৰ সোশিয়াল সায়েন্সৰ NCERT কিতাপৰ যেটো প্ৰথমটো চেপ্টাৰ আছে লোকেটিং প্লেसेस অন আৰ্থ। এই চেপ্টাৰৰ এটা গুৰুত্বপূৰ্ণ টপিক ল্যাটিটিউড। ল্যাটিটিউডৰ ধাৰণা সম্পৰ্কে আমি জানিবলৈ গৈ আছো আৰু ল্যাটিটিউডৰ ধাৰণা বিশেষ সিটেট আৰু এটেটত অতি গুৰুত্বপূৰ্ণ। হেহে এই ভিডিওটো মনোযোগ সহকাৰে চাব বুলি আশা কৰিলো। বলক আমি মেইন টপিকটোলৈ আগবাঢ়ি যাওঁ। আপোনালোকে প্ৰথমতে স্ক্ৰিনত এখন মেপ দেখিছে, এখন গ্লোব। এই গ্লোবত দুটা ৰেড লাইন আছে। এটা উত্তৰৰ পৰা দক্ষিণলৈ গৈছে, সাউথ পোলৰ পৰা নৰ্থ পোললৈ গৈছে, এটা ওয়েষ্টৰ পৰা ইষ্টলৈকে গৈছে। এই দুটা লাইনৰ যি গুৰুত্ব হে আমি এই ভিডিওটোত আলোচনা কৰিম। ল্যাটিটিউড কি বা হোৱাট ইজ ল্যাটিটিউড? ল্যাটিটিউডক অসমীয়াত অক্ষাংশ বুলি কোৱা হয়। প্ৰশ্নটো হৈছে অক্ষাংশ কি? Latitude refers to the imaginary horizontal lines that circles the earth parallel to the equator. অক্ষাংশ বা ল্যাটিটিউড হৈছে এক কাল্পনিক সমান্তৰ ৰেখা যি ভূমধ্য ৰেখাৰ সৈতে সমান্তৰালভাৱে পৃথিৱীক চক্ৰাকাৰে ঘূৰি থাকে। ই হৈছে হৰিজন্টাল লাইন্স। কিন্তু যেতিয়া আমি লংটিটিউডৰ কথা পাতিম তেতিয়া হেইটো হ'ব ভাৰ্টিকেল লাইন্স, অৰ্থাৎ ইষ্ট টু ওয়েষ্ট থাকিব। যেহেতু আমি ল্যাটিটিউডৰ কথা পাতি আছো, ল্যাটিটিউডত নৰ্থ পোল টু সাউথ পোলৰ কথা হয়। These lines measure the distance of any point north or south of the equator. এই ৰেখাসমূহে কোনো ঠাইত ভূমধ্য ৰেখাৰ পৰা উত্তৰ বা দক্ষিণলৈ কিমান দূৰত আছে হেইটো দেখুৱায়। The equator is marked as 0 degree latitude. ভূমধ্য ৰেখাক 0 অক্ষাংশ হিচাপে গণ্য কৰা হয়। Latitude are measured in degrees from 0 degree at the equator to 90 degree north and 90 degree south. অক্ষাংশ ডিগ্ৰীত মাপা হয়। ভূমধ্যৰ 0 ডিগ্ৰীৰ পৰা উত্তৰ ফালে 90 ডিগ্ৰী আৰু দক্ষিণ ফালে 90 ডিগ্ৰী। ইয়াৰ কিছুমান গুৰুত্বপূৰ্ণ ফিচাৰ্স আছে। ল্যাটিটিউডৰ কিছুমান বৈশিষ্ট্য আছে। তাৰ এক নম্বৰটো হৈছে ডিৰেকশন। ল্যাটিটিউডস ৰান ইষ্ট টু ওয়েষ্ট বাট মেজাৰ নৰ্থ সাউথ পজিশন। ল্যাটিটিউডে যদিও পূব পশ্চিম দিশে গতি কৰে তথাপিও কিন্তু ই উত্তৰ আৰু দক্ষিণৰহে পৰিমাপ কৰে। মেজাৰমেন্ট ইচ ডিগ্ৰী অফ ল্যাটিটিউড ইজ অ্যাবাউট 111 কিলোমিটাৰ apart. যে প্ৰতি 1 ডিগ্ৰী অক্ষাংশৰ মাজৰ দূৰত্ব প্ৰায় 111 কিলোমিটাৰ। টোটাল নাম্বাৰ there are 180 parallels of latitude. মুঠ 180টা অক্ষৰেখা আছে আৰু প্ৰত্যেকটো অক্ষৰেখাৰ মাজৰ দূৰত্ব 111 কিলোমিটাৰ কৰি। শেপ বা আকাৰ latitudes are circle. They got smaller as we move towards the poles. ল্যাটিটিউডবোৰ চক্ৰাকাৰ। যেতিয়া আমি মেৰুৰ দিশে আগবাঢ়ি যাওঁ তেতিয়া এই চক্ৰবোৰ সৰু হৈ যায়। Importance of latitude অক্ষাংশৰ গুৰুত্ব। Climate and temperature. Latitudes affect sunlight and temperature. জলবায়ুৰ তাপমাত্ৰাৰ ল্যাটিটিউডৰ ওপৰত নিৰ্ভৰ কৰি সূৰ্যৰ তাপৰ পৰিমাণ বেলেগ বেলেগ হয়। অৰ্থাৎ কিছুমান অঞ্চলত গৰম হয়, কিছুমান অঞ্চলত ঠাণ্ডা হয়। হিট জোনস অক্ষাংশৰ ওপৰত আধাৰ কৰি পৃথিৱীৰ তলত তিনিটা তাপ অঞ্চলত বিভক্ত কৰা হয়। তাৰে এটা প্ৰথমটো হৈছে টৰিড জোন, উষ্ণমণ্ডল য'ত যথেষ্ট পৰিমাণে গৰম থাকে। টেম্পাৰেট জোন যেটো নাতিশীতোষ্ণ মণ্ডল, অৰ্থাৎ গৰমো নহয় ঠাণ্ডাও নহয়, মধ্য জলবায়ু। আৰু ফ্ৰিজিড জোন যেটো শীতমণ্ডল আৰু যেটো পৃষ্ঠত যথেষ্ট ঠাণ্ডা থাকে, বছৰৰ 12 মাহে বৰফে আৱৰি থাকে। নেভিগেশ্যন এণ্ড লোকেশন ল্যাটিটিউডস হেল্পস ইন লোকেটিং প্লেसेस একুৰেটলি অন মেপস। যিসকল নাবিক আছে, জাহাজ চলায় বা নৌকা চলায়, সেইসকলৰ কোন দিশে গতি কৰিব জাহাজখন সেই মানচিত্ৰত সঠিক স্থান চিনাক্ত কৰিবলৈ এই ল্যাটিটিউডৰ ব্যৱহাৰ কৰা হয়। গতিকে জিওগ্ৰাফিৰ ক্ষেত্ৰত ল্যাটিটিউডৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা আছে। আশা কৰিলোঁ ল্যাটিটিউড সম্পৰ্কে আপোনালোকৰ সম্যক ধাৰণা হৈছে। ধন্যবাদ।